Bisa buka. Mau kan ya? Ada kayak gimana? Ini lo tau gak? Ini gelo ka. একদম রিক্স কাম। চেক করে দেয় পুরো। এই দেখো কিরকম আনতেছে এই দেখো কিরকম ভাঙ্গার দৃশ্য দেখো একেবারে পুরা দৃশ্য দেখো এটা একদম ভয়ঙ্কর পরিবেশ হয়েছে নদী ভাঙ্গা। কিমান দিন ধৰি ভাঙি আছে? যোৱা বাৰিষাৰ পৰা ভাঙি আছে। কেনেকুৱা বৰ্তমান ইয়াত যি মাকৈ খেতি কৰিছে বা এই ঘেঁহু খেতি কৰিছে? আমি ইয়াত 10-15 বিঘামান ঘেঁহু খেতি কৰিছিলোঁ, মাকৈ খেতি কৰিছিলোঁ, কিন্তু সেইবিলাক চব ভাঙি গৈ আছে আমাৰ এই নদীৰ গৰাখহনীয়াৰ ফলত। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। হয়, ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যিহেতু বৰ্তমান খৰালি কাল, পানী অলপ কমিছে, তথাপি কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াতে তথাপিও আছে, গৰাখহলি আছে, কিন্তু এইবাৰ পৰিৱেশটো বেলেগ হৈছে। বেলেগ বছৰত যেতিয়া খৰালি কাল মাহে তেতিয়া নদী ভাঙা কমে, কিন্তু এই বছৰত কমা নাই, এই বছৰত ভাঙিয়ে আছে কেৰাহী। আপোনাৰ ঘৰটো কিমানবাৰ ভাঙিছে? 5-6বাৰ ভাঙিছোঁ। প্ৰথমে ক'ত আছিল? প্ৰথমে আছিল ফকীৰগঞ্জত, সোণাপাৰা। তাৰপিছত এই ইয়াতে আহিলোঁ, এই নামাচালাত আহিলোঁ, তাৰ আগতেও ভাঙিছোঁ। আমাৰ ইয়াৰ বিধায়ক অজেত আলী চৌধুৰী, তেখেত বহুবাৰ MLA হৈ আছিল। আমাৰ এই নদী ভাঙা সমস্যাও কিন্তু নতুন নহয়। তেখেতৰ দ্বাৰা ইমানকেইবাৰ বিধায়ক হৈ থকাৰ পিছতো কিন্তু নদী ভাঙাখিনিৰ তেখেতে কোনো ধৰণৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। গতিকে ভৱিষ্যতে তেখেতে নোৱাৰিব বুলি আমি ভাবিছোঁ। সেই ক্ষেত্ৰত আমি এই মিচিং জোৰত এইবাৰ নতুন মুখ বিচাৰিছোঁ। মই মানে সকলোৱে নহয়। আপোনালোকৰ এই গাঁওখনৰ নাম কি আছে? এইখন নামাচালা। ধন্যবাদ।